আপুনি বহুত ব্যস্ত ন? ব্যস্ত থাকাৰ কথাই। আপোনাৰ ব্যৱসায় আছে, চাকৰি আছে, খেতি বাতি আছে, অফিচ আছে। হয়, আকৌ আমি আমাৰ কিছুমান সময় ফেচবুকত দিব লাগে, ইউটিউবত দিব লাগে। আমি কেতিয়াবা ঘৰত যেতিয়া গোটেই কাম কাজখিনি কৰি আহোঁ, তেতিয়া আমাৰ ওচৰতে আমাৰ ল'ৰা ছোৱালীখিনি বহে। ল'ৰা ছোৱালীয়ে আমাৰ পৰা এটা অখণ্ড সময় বিচাৰে, এটা এফেক্টিভ টাইম বিচাৰে। কিন্তু আমি ল'ৰা ছোৱালীৰ লগতে বহি আমি মোবাইল স্ক্ৰলিং কৰি থাকোঁ। আৰু যেতিয়া ল'ৰা ছোৱালীয়ে কোনো বস্তু খোজে বা বিচাৰে, টকা পইচা হওক বা খোৱা বস্তু হওক বা কাপোৰ হওক, আমি দি দিওঁ। এয়া কিন্তু যথেষ্ট নহয়। ল'ৰা ছোৱালীয়ে আমাৰ পৰা এনেকুৱা এটা সময় বিচাৰে, যিটো মুকম্মল হিচাপে, কামিল আৰু পৰিপূৰ্ণ হিচাপে আমি যাতে সিহঁতক দিওঁ। তাতে কি হ'ব, তাতে সিহঁতৰ মনো ভাল হ'ব, স্বাস্থ্যও ভাল হ'ব আৰু সিহঁতৰ ভাল ভাল গুণৰ অধিকাৰী আৰু প্ৰতিভাশীল হ'ব। গতিকে আহক, নিজৰ সকলো কাম কাজ ইত্যাদি শেষ কৰিও অলপ সময় নিজৰ বাচ্ছাৰ কাৰণে ওলাওঁ আৰু সিহঁতক সময় দিবলৈ যত্ন কৰোঁ।